আজি মোৰ বহুত ভাল লাগিছে। কিয় ভাল লাগিছে জানেনে? মই যিবিলাক কথা দাঙি ধৰোঁ সেই কথাবিলাক একেবাৰে সত্য শুদ্ধ আৰু সেই তাৰ ভিতৰতে এটা ফলিয়াইছে। মই আপোনালোকক সদায় কৈ থাকোঁ যে আমাৰ মুখ্যমন্ত্ৰী 1 নম্বৰৰ দুৰ্নীতি আৰু তেওঁ ক'ত কেনেকৈ হাতোৰা মাৰিব লাগে সম্পূৰ্ণখিনি তেওঁ জানে। আৰু সেইকাৰণে কি হৈছে জানেনে? তেওঁ আজি হৈ পৰিছে এলাগী। আৰু কাৰ পৰা হৈ পৰিছে জানেনে এলাগী? নিজৰ পৰিয়ালবৰ্গৰ পৰাই তেওঁ হৈ পৰিছে এলাগী। তেওঁ এটাই জানে, মুঠতে মোৰ নিজৰ পৰিয়ালটো সেই 4টা প্ৰাণী ভালে কুশলে সকলোৰে ওচৰত হাত নপতাকৈ মানে মোৰ ঘৰতেহে যেন চবেই কৰি মেলি খাব পাৰে তেনেকুৱা এটা পৰিস্থিতি অসমখন তেওঁ হাতৰ মুঠিত ৰাখিছে। আৰু তথাপিও কিন্তু তেওঁ কি কৰিছে? তেওঁ পৰিয়ালবৰ্গই খাতিৰ কৰা নাই আৰু এই কথা নিজে ব্যক্ত কৰিছে আজি এজন তেওঁ একেবাৰে সুসম্পৰ্ক থকা ব্যক্তিয়ে, জ্যেষ্ঠ ব্যক্তিয়ে। আৰু সেই ব্যক্তিজনে কিন্তু এনেকুৱা এঠাইত ব্যক্ত কৰিছে, সেইকাৰণে সেই নিউজটো হৈ পৰিছে চৰ্চাৰ কেন্দ্ৰবিন্দু। আৰু এখন নাগৰিক সভাত তেওঁ নিজৰ মানে তেজৰ সম্পৰ্ক থকা এজনে সেই কথাটো সুন্দৰকৈ উপস্থাপন কৰিছে। প্ৰথমতে কৈ ল'ব লাগিব, তেওঁ এজন ফাইল চোৰ, তেওঁ এজন দুৰ্নীতিগ্ৰস্ত বিষয়া। সেইকাৰণে বিষয়া বুলি কৈছে দেই। সেইকাৰণে কি কৰিছে? তেওঁক মোমায়েকে এলাগী কৰি দিছে। মোমায়েকৰ লগত তেওঁ সম্পৰ্ক নাই আৰু সেই মোমায়েকজনলৈ বহুত বহুত মোৰ ফালৰ পৰা ধন্যবাদ আৰু লগতে তেওঁ দীৰ্ঘায়ু কামনা কৰিছোঁ। ইমান এজন বয়োজ্যেষ্ঠ মানুহ হৈ তেওঁ আজি আহি সাংবাদিকসকলক একত্ৰিত কৰি সাংবাদিকসকলক কি কৰিছে? সাহস দিছে আৰু সুন্দৰকৈ উপস্থাপন কৰিছে নাম নোলোৱাকৈ। গতিকে বন্ধু বান্ধৱীসকল, প্ৰণাম নকৰি পেলাই আপোনালোকৰ মাজলৈ মই সেই সৰু ভিডিঅ' ক্লিপটো লগাই দিলোঁ, চাই লওক। হিমন্তৰ পৰিচয় দিবলৈ লাজ পাই মোমায়েকে। হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম পৰিচয় অপৰাধী ফাইলচোৰ আছিল। হিমন্ত বিশ্ব শৰ্মাৰ লগত সম্পৰ্ক ৰাখিব বিচৰা নাই মোমায়েক অনিল কুমাৰ ভট্টাচাৰ্যই। আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণ। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? মই আজি নিজে লাজ পাওঁ। মই মানুহক বন্ধ কৰি দিওঁ যেতিয়া মোৰ ৰিলেশ্যনটো কয়। মই বুজি পাইছোঁ, কিন্তু সেইটো মোৰো ভয়। মই কি ভয় কৰিছোঁ? তেওঁৰ লগত মোৰ সম্পৰ্কটো নালাগে। সম্পৰ্কটো ডিনায়ো কৰিছে পাব্লিকলি, কিন্তু সেইটোত মই নহয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক চেনেলৰ মালিক কোন কওঁতে সাংবাদিকে আপুনি কোন, আপোনাৰ পৰিচয় কি বুলি উভতি ধৰি সুধিবলৈ সাহস নকৰিলে কিয়? নাম নোলোৱাকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ জ্যেষ্ঠ অধিবক্তাৰ। যেতিয়া সুধিছিলে তোমাৰ চেনেলটোৰ মালিক কোন, তুমি কোন, কিয় এটা ৰিপ্লাই নগ'ল? আপুনি কোন? আপুনি কোন? আপুনি সেইখন চেয়াৰত বহিছে মোৰ কাৰণ। আৰু তেওঁৰ বেকগ্ৰাউণ্ড কি? ষ্টাৰ্টেড হিজ কেৰিয়াৰ এজ এন একিউজড। ফাইল চুৰি কৰা এইবোৰ কথা জাৰ্নেলিষ্ট কৰা আপোনালোকে নাজানে? কিয় ক'ব নোৱাৰিলে? কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাফাৰ। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। মোৰ পিতৃকোণ তুমি কোন সুধিব? মোক কোনে আহাৰ যোগাইছে তুমি কোন? তোমাৰ পৰাতো মই ভিক্ষা বিচাৰি যোৱা নাই। কি কাৰণত ক'ব নোৱাৰিলে? হয়, গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত সংবাদ মাধ্যমৰ ওপৰত শাসক গোষ্ঠীয়ে চলাই অহা পৰিকল্পিত আক্ৰমণৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা নাগৰিক সভাত অসুস্থ দেহাৰে উপস্থিত থাকি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা অনিল কুমাৰ ভট্টাচাৰ্যই তেওঁৰ সম্পৰ্কীয় ভাগিন তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক নাম নোলোৱাকৈ বহুখিনি কটাক্ষ কৰে। হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আজিও অপৰাধৰ গোচৰ পেণ্ডিং থকা বুলি দাবী কৰে অনিল কুমাৰ ভট্টাচাৰ্যই। কিয় ক'ব নোৱাৰিলে যে আপুনিওতো তেনেকুৱাই? অন্ততঃ মোৰ এগেইনষ্টে কোনো ক্ৰিমিনেল কেছ হোৱা নাছিলে, আজিও তেওঁৰ এগেইনষ্টে ক্ৰিমিনেল কেছ পেণ্ডিং আছে। কিয় জইন কৰিলে বিজেপি? এইবোৰ কথা যদি নকয়, ইউ আৰ বাউণ্ড টু চাফাৰ। আপোনাৰ কাৰণে মোৰ কোনো শ্ৰদ্ধা নাথাকিব। চকীখনৰ পৰা নমাই দিলে ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব হিমন্ত। কথাই কথাই অধিবক্তা বুলি দাবী কৰা হিমন্তৰ প্ৰতিটো বাক্যই অসাংবিধানিক বুলি দাবী অনিল কুমাৰ ভট্টাচাৰ্যৰ। মহিলাক কেনেদৰে কথা ক'ব লাগে নাজানে হিমন্ত বিশ্বই। ইমান দূৰ পৰ্যন্ত যাব। কালি যদি তেওঁক চেয়াৰখনৰ পৰা নমাই দিয়া যায়, তেওঁতো ৰাস্তাই ৰাস্তাই ঘূৰিব লাগিব। কি কৰিব তেওঁ?
কথাই কথাই কয় তেওঁ এডভোকেট। কি জানে তেওঁ এডভোকেট, কি কৰে তেওঁ কনষ্টিটিউশ্যনৰ কথা? প্ৰত্যেকটো চেণ্টেন্স আনকনষ্টিটিউশ্যনেল। মাইকী মানুহক কেনেকে কথা ক'ব নাজানে, বয়সীয়াল মানুহ এজনক কেনেকে কথা ক'ব নাজানে, নিজৰ সংগীক কেনেকে কথা ক'ব নাজানে। কি কাৰণত পাৰ্টি বদলাব লাগে কোৱা তুমি? কৈছা কোনোদিন? ভোটাৰ ইজ ডেফিনেটলি এণ্টাইটেল টু ন' যে তুমি কিয় পাৰ্টি হ'ল, এণ্ড হি ইজ বাউণ্ড টু চে, কাৰণ মোৰ ভোটেৰে তুমি। আৰু এইটো আপোনালোকেও কুৱেশ্যন কৰা উচিত, আপোনালোকেও লিখা উচিত। আজি অন্ততঃ পাৰোঁ মই আপোনালোকক কথা দিব পাৰোঁ, ইয়াৰ কাৰণে যদি কোনোবা ভিক্টিমাইজ হয়, মৰি যদি নাযাওঁ, আমি সদায় আপোনালোকৰ লগত থাকিম। জেলত যোৱাটো খুব ডাঙৰ কথা নহয়। জুবিন গাৰ্গৰ ন্যায় বিচাৰি প্ৰতিবাদ কৰা ভিক্টৰ দাসক আৰক্ষীয়ে বহু অত্যাচাৰ কৰা বুলি দাবী কৰি ভট্টাচাৰ্যই আৰু কয়, কোনোবা সাংবাদিকে ভিক্টৰ দাসৰ বেকগ্ৰাউণ্ড জানেনে? আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ অবাইচ গালি কোন পুত্ৰই সহ্য কৰিব? হয় নেৰিলে এইবোৰ মিটিঙৰ পৰা এনেও আপুনি চাব, আপোনাক যদি এটা মানুহে মাৰিব আহিছে, আপুনি যদি উল্টাই তেওঁক মাৰিব যায়, তেওঁ পিছুৱাই যায়। কাৰণটো কি? তেওঁ আপোনাৰ ষ্ট্ৰেংথটো নাজানে, এইটো কৰিব লাগিব, নহ'লে নহয়। মোৰ হয়তো আপোনালোকে মোক প্ৰশ্ন কৰিব পাৰে যে আপুনি ইমান ডাঙৰ ডাঙৰ কথা কৈছে, আপুনি কি কৰিছে? মোৰ পৰ্যায়ত মই যিখিনি কৰিব পাৰোঁ মই কৰিছোঁ, কিন্তু কৰণীয় আৰু বহুত আছে। যেনে এই ভিক্টৰ দাস বুলি এটা ল'ৰা কেনেকুৱা অত্যাচাৰ কৰিছে, কিন্তু কোনোবা এজন জাৰ্নেলিষ্টে জানেনে তাৰ বেকগ্ৰাউণ্ড, সি জীৱনত কি পাইছে? যিজন পুলিচ অফিচাৰ SP এজন তাক এৰেষ্ট কৰিব গৈছে, এই বেশ্যাৰ ল'ৰা ওলাই আহ, কোন পুতেকে সহ্য কৰে কওক? তাক হয়তো শাস্তি দিব, কিন্তু আই এম প্ৰাউড অফ দি জাজ, হি ফৰগট এভৰিথিং, ৰিলিজড। এতিয়া তেওঁ যদি ভয় কৰিলেহেঁতেন, জাজ এজনৰ যথেষ্ট পাৱাৰ আছে, যথেষ্ট ফ্ৰীডম আছে, বহুত ধৰণেৰে কৈ তেওঁক জেলত ৰাখিব পাৰে। আই চেলিউট দ্যাট জাজ। আৰু সমাজত যদি এজন মানুহ নষ্ট হৈ গৈছে, তেওঁক ঘূৰাই আনা। তো এনেকুৱা ধৰণৰ কিছুমান কথা আছে। জুবিন গাৰ্গ অকল পাগল হৈ গৈছে, চব পাহৰি গৈছে। জুবিন গাৰ্গে কি কৰি গৈছিল তো কোনোৱে নকয়, কি কৰিব বিচাৰিছিল। ইয়াৰ উপৰি নিৰ্ভীক, নিৰপেক্ষ আৰু সততাৰে সাংবাদিকে কলম হাতত তুলি ল'বলৈ তথা কথা কৈ যাবলৈ সকলোকে সাহস যোগায় জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে। জেলত যোৱাটো কোনো ডাঙৰ কথা নহয় বুলি সাংবাদিকসকলক সাহস দিয়ে অনিল কুমাৰ ভট্টাচাৰ্যই। চিকিৎসকৰ পৰামৰ্শ নামানি অসুস্থ দেহাৰে গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত নাগৰিক সভাত উপস্থিত থাকি সাংবাদিকসকলক উৎসাহিত কৰাৰ বাবে গুৱাহাটী প্ৰেছ ক্লাবে তেখেতলৈ ধন্যবাদ তথা কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্কৰ ৰিপৰ্ট, নৰ্থ ইষ্ট নাও। আপোনালোকে শুনিলেনে কি সুন্দৰভাৱে তেওঁ ইমান ধুনীয়াকৈ উপস্থাপন কৰি এটা এটাকৈ কথাখিনি ক'লে। গতিকে সদৌ শেষত সেই ব্যক্তিজনলৈ মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ, লগতে তেওঁ দীৰ্ঘায়ু কামনা কৰি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।